সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ জনাইছোঁ আৰু মোৰ অতিকৈ মৰমৰ শ্ৰদ্ধাৰ গুৰু পিতাই আৰু গুৰুমাক সেৱা জনাই আজি মই মোৰ জীৱন্ত সাক্ষ্য দিবলৈ আগবাঢ়িছোঁ। ভুলভ্ৰান্তি হ'লে যেন সকলো দাস দাসীয়ে মোক ক্ষমা কৰি দিয়ে যেন। আজি কেইবছৰমানৰ আগতে মোৰ মানুহজন ইয়াৰ পবিত্ৰ গৃহলৈ আহিছিলে, পুৰণা পবিত্ৰ গৃহ থাকোঁতে। তাৰপিছত তেওঁ অহাৰ পিছত তাৰপিছত মই নাই অহা হ'লে তেওঁ মোক কৈহে থাকে। কৈ থকাৰ পিছত মই ইউটিউবত চাই তাৰপিছত প্ৰাৰ্থনা কৰিবলৈ হ'লোঁ। মোৰ মানুহজনে প্ৰথমে খুব মদ ভাং খাইছিলে, মানে তেওঁ ভাং খাবলৈ পালে সকলো পাহৰিয়ে যায়। ঘৰৰ যেন দায়িত্ব বা হেৰি কিবা এনেকুৱা আছে তেনেকুৱা চব পাহৰি যায়, খুব ভাং খায় মানে। তাৰপিছত মই প্ৰাৰ্থনা কৰি থাকোঁ, তেওঁ ভাং এৰিলেও হয় আৰু প্ৰভুৰ ওচৰত মই ইউটিউবত ভিডিঅ' চাই তেনেকৈ প্ৰাৰ্থনা কৰি থাকোঁ। তাৰপিছত কৰি থাকিলত তেওঁ মানে টোটেলি 1 বছৰ 1.5 বছৰমান খুব মানে ভাং নেখালে থাকিব নোৱাৰা মানুহজনে তেওঁ মদ ভাং খাবলৈ একেবাৰে এৰি দিছিলে, চূণ চাদাও নাখাইছিলে। তাৰপিছত মই মানে মনতে কল্পনা কৰি থৈছিলোঁ যে মই পবিত্ৰ গৃহলৈ যেতিয়া যাম এই সাক্ষ্যটোৰ বিষয়ে ক'ম মই। কিন্তু মই পবিত্ৰ গৃহলৈ অহা আজি 2 বছৰমানে হ'ল, কিন্তু সাক্ষ্যটো মই দিম বুলি দিব পৰা নাই। তাৰপিছত তেনেকৈ আহি থাকোঁ, আহি নিদিওঁ। আকৌ তেওঁ মানুহজনে মোক মদ ভাং খাবলৈ ধৰিলে আৰু মানে তেওঁ কেতিয়াবা ৰাতি 1টা বজাত 2টা বজাত মানে 3টা বজাতো তেনেকৈ ঘৰ ওলাইগৈ। মোৰ তেতিয়া সহ্য নহয়, তৰ্কাতৰ্কিও হয়, খুব কাজিয়াও হয়। তাৰপিছত মই বহুত নকৰিবলগীয়া কথাও কৈছোঁ। তাৰপিছত মই আকৌ কান্দি প্ৰভুৰ ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ। তাৰপিছত মই ছোৱালীজনীৰ লগতো পাতোঁ যে মই সাক্ষ্য এটা দিবলৈ আছিলে, সেইটো নিদিয়াৰ কাৰণে চাগে মোৰ দুখখিনি আকৌ ঈশ্বৰে মোক দিছে। মই এইবাৰ গ'লে আকৌ মই যেন সাক্ষ্যটো দিম, ঈশ্বৰে যাতে মোক এই সমস্যাটোৰ পৰা উদ্ধাৰ কৰে। তাৰপিছত সঁচাকৈয়ে মই যেতিয়া সাক্ষ্যটো দিম বুলি প্ৰতিশ্ৰুতি দিওঁ, তেওঁ লাহে লাহে সুস্থ হয়। তেওঁ মানে মোৰ কথাবোৰ শুনাও হয় বা তেওঁ সময়মতেও আহিবলৈ ধৰিলে। তাৰপিছতো মই আহোঁ, পবিত্ৰ গৃহলৈ আহিছোঁ যদিও মোৰ সাক্ষ্যটো দিবলৈ সাহস নহয়। সেই সাহস নোহোৱাৰ বাবে তেওঁ আকৌ যেন মদ ভাং খাবলৈ ধৰিছে আৰু মানে বহুত ঘৰখনত মানসিক অশান্তিৰ সৃষ্টি হৈছে। তেওঁ মানে ঘৰখনৰ প্ৰতি দায়িত্ব নথকা নিচিনাও হৈ গৈছে। সেই ঈশ্বৰৰ ওচৰত মই কোটি সেৱা জনাইছোঁ, প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰে যাতে মোৰ মানুহজনক আকৌ যেন তেওঁ মদ ভাং খাবলৈ এৰুৱাই দিয়ক, তেওঁ যেন বৰ দায়িত্ববোৰ বুজি লওক। আৰু ইয়াতে মই এটা কথাই কওঁ যে ছোৱালীজনীও যেন তেওঁ দেউতাকৰ যেতিয়া এইবিলাক ৰূপ দেখি মানে তাই পঢ়া শুনা খোৱা বোৱাটো মন মানে একেবাৰে এৰি দিয়ে। সেয়ে ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ মোৰ মানুহজনক যাতে আকৌ সুস্থ কৰি তোলা, সুস্থ জ্ঞান দিয়া, এয়াই মোৰ সাক্ষ্য আছিলে। আৰু ছোৱালীজনী যাতে পঢ়া শুনা সকলো ক্ষেত্ৰতে আগবাঢ়ি যাওক, ঈশ্বৰে যাতে তাইকো আগবাঢ়ি যাবলৈ শক্তি দিয়ক। তাৰপিছত এয়াই মোৰ জীৱন্ত সাক্ষ্য আছিলে। আৰু এটি মই চমুকৈ ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ জনাইছোঁ, লগতে আমাৰ পৰম গুৰুজনালৈ মোৰ শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ। আৰু ইয়াত উপস্থিত সকলো দাস দাসীকৈ মোৰ নমস্কাৰ জনাইছোঁ। মোৰ নাম অনন্যা গগৈ, মই ডিগবৈ মণ্ডলীৰ। মোৰ এটি সাক্ষ্য আছিলে। মোৰ মাষ্টাৰ্ছ ডিগ্ৰীৰ কাৰণে মই এণ্ট্ৰেঞ্চ এক্সাম হোৱাৰ আগত মই ইয়াত আহি ব্ৰত দিছিলোঁহি, প্ৰাৰ্থনা কৰিছিলোঁ। ঠিক তেনেদৰে মই এটা ভাল স্ক'ৰ কৰিলোঁ এণ্ট্ৰেঞ্চত আৰু মই এখন ভাল ইউনিভাৰ্চিটিত ছিট পালোঁ। আৰু মোৰ যাতে আগলৈ মই যাতে ঈশ্বৰৰ কাম কৰি যাব পাৰোঁ আৰু ঈশ্বৰৰ আশীৰ্বাদ যাতে মোৰ ওপৰত থাকে, এয়াই মোৰ প্ৰাৰ্থনা। ধন্যবাদ। প্ৰশংসা হওক, সৃষ্টিকৰ্তা ঈশ্বৰ প্ৰশংসা হওক। মই গুৰুমালৈ কিবা সেৱা এটা জনাইছোঁ। মোৰ যদি কিবা ভুল থাকে মোক মাফ নকৰা, মই ইমানটো অসমীয়া ক'ব নাজানো। মই সাক্ষ্য দিবলৈ ওলাইছোঁ। মই কিবা এই চ'ত বহাগ মাহ আহিলে মানে হাঁপানী বেমাৰ, উশাহ ল'ব নোৱাৰোঁ, কষ্ট হয়। তেতিয়া মই এবাৰ মানে বেজি চেজি লোৱা নাই, তেল পানী খাই আছোঁ মানে আজিলৈকে। এইটো মই সাক্ষ্য। আৰু এটা ল'ৰাটো মোৰ
2 নম্বৰ ল'ৰাটো মানে দাও বনাইছিলে টকা দি সেই দাওটো মানে কামত লৈ গ'ল লৈ যাওঁতে মানে চুৰে নিলে মানে তেতিয়া ৰাতি 7টা বজাত মোক ক'লে অ' মা মোৰ দাওখন হেৰালে নহয় কিবা মঙহ চাচোন বুলি ক'লে মইনো ক'ত মঙহ চাওঁ তেতিয়া মই বোলে সেই পিতা ক'লোঁ মোক কিবা এই চব চিন্তা কৰিলে আৰু মই প্ৰাৰ্থনা কৰিলোঁ হে প্ৰভু মোৰ ল'ৰাটো ইমান আশাকৈ দাও বনাইছিলে দাওটো কোনোবা চুৰে নিলে দাওটো আপুনি যদি কিবা ওলাই দিয়ক মই হাই কাৰ্ড দিম বুলি ক'লে তেতিয়া সেই ৰাতিপুৱাই মই ক'লে মা মই দাওটো পালোঁ বুলি ক'লে আৰু মই সেয়া মোৰ এনাৰ্জি উঠিলে মানে সৰু ল'ৰাটো হায়ে এনেকৈ হায়ে নে মুখটো মোৰ ওলাব নোৱাৰে মানে ঘৰৰ পৰা এনেকৈ মুখটো গোটেই ফুলে তেতিয়া সেই তাৰ এজনে হঠাৎকৈ হ'লে নহয় তাৰ গাটো গোটেইটো পাইছে এতিয়া মছলাটো বুলি মই ক'লোঁ তেতিয়া মই তেল পানী খাওঁ যে এই তেল পানীটো সানি দিলোঁ এতিয়ালৈকে নাইকিয়া হ'ল মানে ল'ৰাটো আৰু এই ল'ৰাটো মানে স্কুল যাবলৈ মন নকৰে আজি নাযাওঁ নেকি কালি নাযাওঁ নেকি এইটো কথা কয় প্ৰভুৱে জানো আশীৰ্বাদ কৰে আৰু এই কথা এটা জানো মুখেৰে নোলায় ইয়াৰ আমাৰ সাক্ষ্য ঈশ্বৰৰ প্ৰশংসা হওক সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক শতকোটিবাৰ প্ৰণামেৰে শতকোটিবাৰ ধন্যবাদ দিছোঁ লগতে আমাৰ মহান গুৰুজনা আৰু লগতে আমাৰ আইগৰাকী দুইজনলৈ আমি শতকোটিবাৰ প্ৰণামেৰে শতকোটিবাৰ ধন্যবাদ দিছোঁ আজি মোৰ জীৱন্ত সাক্ষ্য এটা আছিলে সাক্ষ্যটো হৈছে চতসী অৰ্থাৎ পৰহি আগদিনাখন মোৰ বন্ধু এজন চাকৰি বা ৰিটায়াৰ হ'ল তেওঁ মোক ক'লে আহিবাচোন কেতিয়াবা সেই বুলি মই গৈছিলোঁ যাওঁতে তেওঁৰ ঘৰত এবিঘামান এটা ফিচাৰী তেওঁ খান্দি থৈছে ফিচাৰীটো চাবলৈ গ'লোঁ চাই আহি তেওঁৰ যিটো পুৰণি ঘৰটোৰ মুখত এজোপা অৰ্জুন গছ আছিলে সেই অৰ্জুন গছজোপা চাই আমি দুজনে কথা পাতি এজোপা অৰ্জুন গছ হয় তাৰপিছত আমি দুইজনে কথা পাতি মই তেওঁ পুৰণা ঘৰৰ যিখন গেটখনৰ সন্মুখেদি মই গৈ কিনাৰত এটা পানীৰ টেপ দেখিলোঁ টেপটো মই হাতখন ধুওঁ বুলি গৈছিলোঁ তেনেতে তেওঁৰ নাতিনীয়েকে এখন ই ৰিক্সা অৰ্থাৎ কিছুমানে টমটম বুলি কয় কিছুমানে টুকটুক বুলি কয় সেই ই ৰিক্সাখনত বহি আছিলে আৰু চাবিটো লাগি আছিলে তাই কেনেকৈ চাবিটো পকাই এক্সেলটা দবাই পালে সেই ই ৰিক্সাখন ইমানেই স্পীডত আহিলে ছেকেণ্ডৰ ভিতৰত আহি গেটখনত ধামকৈ মাৰি দিলে গেটখন ইমানেই স্পীডত আহিলে ইমানেই তৎক্ষণাত আহিলে আহি গেটখনে দুখন গুচি গ'ল আৰু এখন আহি মোৰ ফালে আহিলে মই টেপটো কিনাৰত থকাৰ কাৰণে মোৰ হাতত দুখ পালোঁ আৰু আঁঠুত অকণমান দুখ পাইছোঁ বুকুত অকণমান দুখ পাইছোঁ অলপ যদি মই সন্মুখত থাকিলোহেঁতেন হয়তো মোৰ মুখমণ্ডল সম্পূৰ্ণ শেষ হৈ গ'লহেঁতেন মই তেতিয়া ঈশ্বৰক চিন্তা কৰিছোঁ ঈশ্বৰে মোক ইমানখিনিতে ৰক্ষা কৰিলে আৰু হয়তো জীৱনত মই আগতে ঈশ্বৰৰ গৃহলৈ অহা আগতে বহুতো পাপ অপৰাধ ব্যভিচাৰ পৰচৰ্চা পৰনিন্দা মিছা কথা ভাল পোৱা বা অন্যান্য কিবা বেয়া বস্তু খাইছিলোঁ সেইখিনিৰ পৰা যেন ঈশ্বৰে আমাক পৰিত্ৰাণ দিলে ধুই দিলে তাৰ বাবে ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ আৰু সেইদিনা হয়তো মোৰ কিবা ভুল পাপ অপৰাধ হৈছিলে সেইটো কাৰণে হয়তো মোক সেই এক্সিডেণ্টটো হ'ল তাতে মোক ঈশ্বৰে যে আমাকেইটা ধৰি ৰাখিলে মই তাতে মই ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ আৰু যাতে এনেকুৱা কাৰো নহওক তাৰ প্ৰতি মই ঈশ্বৰক শতকোটিবাৰ প্ৰণামেৰে ধন্যবাদ দিছোঁ এয়াই আছিলে মোৰ সাক্ষ্য প্ৰেজ দ্য লৰ্ড